का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। তামোল নাৰিকলে বহুতো সময়ত আমাৰ কৃষকসকলক আৰ্থিকভাৱে সকাহ দিয়ে। তুলনামূলকভাৱে আজিকালি তামোল নাৰিকলৰ দাম যথেষ্ট বেছি। ই আমাৰ কৃষকৰ উপাৰ্জন বঢ়োৱাত সহায়ক হৈছে। গতিকে সকলো গৃহস্থই তামোলক বহুলভাৱে খেতি হিচাপে নকৰিলেও ঘৰৰ চৌহদত সুবিধা অনুযায়ী ৰোপণ কৰি ল'ব লাগে। নাৰিকলৰ দৰে তামোল এবিধ তালজাতীয় শস্য আৰু ই বহু বছৰ জীয়াই থাকে। অসমৰ জলবায়ু তামোল খেতিৰ বাবে অনুকূল, কাৰণ গৰম আৰু সেমেকা জলবায়ু অসমত বিদ্যমান। কিন্তু খৰালি কালত নিয়মিতভাৱে পানীৰ যোগান ধৰিলে তামোলৰ ভাল উৎপাদন পাব পাৰি। তামোল খেতিৰ বাবে সাধাৰণতে ওখ, ৰ'দ ঘাই বালিচহীয়া মাটিয়ে উপযুক্ত। অৱশ্যে পানী ওলাই যাব পৰা ভাল সুবিধা কৰিলে পলসুৱা বা আলতীয়া মাটিতো এই তামোলৰ খেতি কৰিব পাৰি। তামোলৰ পুলি সদায় 9 ফুট দূৰত্বত ৰোপণ কৰিব লাগে। আমাৰ কৃষকসকলৰ বহুতে তামোল খেতিত হোৱা বেমাৰ আজাৰৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়ে, যাৰ ফলত বহুতো তামোলৰ গছ অকালতে মৰি যায়। গতিকে আহক এইখিনিতে তামোল নাৰিকলত দেখা দিয়া গেনোডাৰ্মা বেমাৰৰ বিষয়ে দুটিমান কথা জানি লওঁ, কৈছে কৃষি বিশেষজ্ঞ পলাশমণি বৰুৱাই। আজি আমি উপস্থিত হৈছোঁ এখন তামোল বাগানত, য'ত আমি দেখা পাইছোঁ বহুত সংখ্যক ইয়াতে এটা বেমাৰে আক্ৰান্ত হৈছে, আৰু যিটো বেমাৰ অসমৰ উত্তৰ অসমৰ অঞ্চলত প্ৰায় তামোলৰ এটা ভয়ানক ব্যাধি হিচাপে দেখা দিছে, আৰু সেই বেমাৰটোৰ নাম হ'ল গেনোডাৰ্মা ডিজিজ। আৰু আজি মই যিজোপা গছৰ সন্মুখত মই থিয় হৈ আছোঁ, সেই গছজোপাৰ আক্ৰান্ত গছ এজোপাৰ ওচৰত মই দেখুৱাব খুজিছোঁ। কৃষক ৰাইজৰ জ্ঞাতাৰ্থে মই এইটো কথা ক'ব খুজিছোঁ যে এই গছজোপাৰ এই বেমাৰটো যে হৈছে, এইটো আচলতে মাটিৰ পৰা খুচৰি যোৱা এটি বেমাৰ। আৰু এই বেমাৰৰ যিটো ৰূপ, তাক যদি কৃষকজনে অজ্ঞাতে হয় আৰু যদি এই কৃষকজনে আগতীয়াকৈ ব্যৱস্থা যদি তাক নলয়, তেতিয়াহ'লে তামোল গছৰ ওপৰৰ দিশত যিটো দেখা গৈছে, যিটো কয় গোটেই গছজোপাৰ ওপৰৰ অংশটো সৰি পৰে, যাৰ ফলত তাক ডিটপিং বুলি কোৱা হয়। একো নাথাকে, ওপৰৰ অংশ যিটো ওপৰৰ তামোলৰ যিটো থোকে সৈতে যিটো গছজোপা থাকে, সেই গছজোপা গোটেই অংশটো শুকাই পেলাই সৰি পৰে, টুকুৰা হৈ পৰি যায়। গতিকে এই বেমাৰটোৰ ইমান ভয়াৱহ ৰূপ লৈছে যে আজি অসমত যিটো উৎপাদিত আমি তামোলৰ যিটো উৎপাদন ক্ৰমান্বগতভাৱে কমি গৈছে। আৰু ইয়াৰ মেইন কথা হ'ল কি, এই বেমাৰৰ লক্ষণটো হোৱাতকৈও ডাঙৰ কথা হ'ল কি কেনেকৈ হয়, সেই কথাটো মই ইয়াত কৃষকক ক'ব খুজিছোঁ। গুৰি পিনে সদায় দেখিব ইয়াত পেংচতা বা কাঠচতা ইয়াত উৎপন্ন হ'ব, আৰু এই অঞ্চলটো দেখা পাইছে নিশ্চয় পচি আহিছে। আচলতে মাটিৰ যিহেতু খুচৰি আহে, গতিকে এই গেনোডাৰ্মা ডিজিজটোৱে প্ৰথমতে শিপাৰ অঞ্চলত সি আক্ৰমণ কৰে, আৰু শিপাৰ অঞ্চলত গৈ পেলাই যেতিয়া শিপাত সি আক্ৰমণ কৰে, গতিকে তাৰ যিটো পোষক দ্ৰব্য সি ওপৰলৈ নিব লাগিছিল, সেই পোষক দ্ৰব্য সি যিটো গ্ৰহণ কৰি গছজোপাই কৰিব নোৱাৰে, লাহে লাহে গছজোপা দুৰ্বল আৰু নিশকতীয়া হৈ আহিব। আৰু যদি ইয়াক বজাই চোৱা যায়, তেতিয়া এই গছজোপাৰ ঢোলৰ নিচিনা শব্দ এটা শুনা যায়। যদি এই গা গছজোপা বজাই দিয়া যায়, তেতিয়া দেখা যাব ইয়াতে ঢোলৰ নিচিনা কিছুমান শব্দহে আপুনি শুনিব। গতিকে ভিতৰটো আচলতে ফোপোলা হৈ গুচি যায়, আৰু লাহে লাহে গছজোপা নিশকতীয়া হৈ পেলাই গছজোপাই এটা সময়ত তাৰ ওপৰৰ যিটো ক্ৰাউন বুলি কোৱা হয়, যিটো মুকুট অংশ আছে, সেই মুকুট অংশটো সৰি পৰে। গতিকে ই এটা ডাঙৰ ব্যাধি। আৰু এই গছজোপাক যদি সেই তামোল বাৰীখনত যদি ৰখা হয়, এই গছজোপাক যদি সেই তামোল বাৰীখনত যদি ৰখা হয়, তেতিয়াহ'লে অন্য গছলৈ বতাহৰ দ্বাৰা, পানীৰ দ্বাৰা বা মাটিৰে সি লাহে লাহে সেই ফাংগাছটো, সি ভেঁকুৰটো অন্য সুস্থ গছলৈ
সি বাগৰি পৰে আৰু যাৰ ফলত লাহে লাহে সেই কৃষকজনৰ বাৰীখনত এই একেই পৰিঘটনাবিলাক আমি দেখিবলৈ পাম বা এই গোটেই গছবিলাকে আচলতে আক্ৰান্ত হৈ পৰিব আৰু তেওঁৰ যিটো কাংক্ষিত ফল তেওঁ আশা কৰিছিল গছ বা তামোল বাৰীৰ পৰা সেই ফল তেওঁ নাপাব গতিকে ইয়াৰ প্ৰথম নিদান হিচাপে কৃষকক ৰাইজক মই জনাব খুজিছোঁ যে এই গছজোপা এনেকুৱা ধৰণৰ গছ যদি বাৰীখনত আছে তেতিয়াহ'লে ইয়াক পুলিৰ সৈতে উঘালি অলপ আঁতৰত জ্বলাই দিয়াটোৱে শ্ৰেয় কাৰণ ইয়াক বচাবলৈ চেষ্টা কৰাটো হ'ব একেবাৰে মানে ইকনমিকেলি ই বহুত ব্যয়বহুল হ'ব গতিকে ইয়াক বচোৱাৰ কোনো চেষ্টা কৰিবই নালাগে গতিকে এইটো হ'ল ইয়াক উঘালি পেলাই দিব লাগে এইকাৰণে পেলাই দিব লাগে বা পুলি পেলাই জ্বলাই দিব লাগে এইকাৰণে কৰিব লাগে যাতে ই অন্য ইয়াৰ এই ফাংগাছটো উৰি গৈ বা বতাহত উৰি গৈ অন্য সুস্থ গছত যাতে ই খুচৰি নপৰে গতিকে এইটো হ'ল প্ৰথম কথা আৰু বাকী যিবোৰ সুস্থ গছ আছে যিবিলাক সুস্থ গছ আছে সেই গছবিলাকৰ চাৰিওফালে এই ইয়াত দেখুৱাৰ নিচিনাকৈ ৰিং আকাৰত আমি এনেকৈ লৈ পেলাই কিছু যদি মেনেজমেণ্ট আমি কৰিব পাৰোঁ যিটো মেনেজমেণ্ট কণ্ট্ৰল মেনেজমেণ্ট বুলি কোৱা হয় সেই মেনেজমেণ্টটো যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে বাকী গছবিলাকক আমি সুস্থ তামোল বাৰী এখন ৰক্ষা কৰিব পাৰিম আৰু সেই মেনেজমেণ্টখিনি মই একাধিকক্ৰমে ক'ব খুজিছোঁ প্ৰথম কথা হ'ল কি ইয়াত কেমিকেল ইউজৰ ভিতৰত আছে যদি কেমিকেল ইউজ যদি তেওঁ কৰিব খুজিছে ৰাসায়নিক প্ৰক্ৰিয়াৰ দ্বাৰা যদি কণ্ট্ৰল কৰিব খুজিছে তেতিয়াহ'লে ইয়াতে ক্ল'ৰ'থাল'নিল 50% ৱেটেবল পাউডাৰ এই বস্তুটো 3 গ্ৰাম প্ৰতি লিটাৰ পানীত লৈ পেলাই সুস্থ গছৰ গুৰিত স্প্ৰে কৰিব লাগিব যদি ক্ল'ৰ'থাল'নিল ঔষধটো পোৱা নাযায় তেতিয়াহ'লে আৰু এবিধ ঔষধ নতুনকৈ বজাৰত আহিছে যি ঔষধ স্কস্টিষ্ট্ৰবিন যদি সেই ঔষধটো যদি ব্যৱহাৰ কৰা যায় যাক বজাৰত হেৰিটেজ নামৰ হিচাপে পোৱা যায় সেই ঔষধো 3 গ্ৰাম প্ৰতি লিটাৰ পানীত নতুবা যদি এজস্কস্ট্ৰবিন যদি 23% SC যদি সেই ঔষধটো যদি ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে তাক 3 গ্ৰাম প্ৰতি লিটাৰ পানীত নতুবা কেতিয়াবা লিকুইড ফৰ্মুলেশ্যনতো পোৱা যায় তেতিয়াহ'লে 2.5 ml প্ৰতি লিটাৰ পানীত স্প্ৰে কৰি পেলাই ইয়াৰ গছজোপাৰ গুৰিত দিব লাগিব সদায় মনত ৰাখিব লাগিব যে গছৰ গুৰিতহে সুস্থ গছৰ গুৰিতহে ইয়াক দিয়া যায় যিহেতু ই মাটিবাহিত বেমাৰ খুচৰি যায় গতিকে এই মাটিটো আমি প্ৰথম কথা ৰোধ কৰি ল'ব লাগিব বেমাৰৰ বীজাণু যাতে মাটিয়েদি বগাই যাব নোৱাৰে সেইটো হ'ল 1 নম্বৰ দ্বিতীয় কথা হ'ল কি আমি কিছুমান ব্যৱস্থা আমি ল'ব লাগে প্ৰতিজোপা গছত নিমৰ খলি হৈ 2 পৰা 2.5 কেজি নিমৰ খলি হৈ প্ৰতিজোপা গছত পাৰ প্লেন প্ৰতি বছৰে আমি নিমৰ খলি হৈ দিব লাগিব তেতিয়াহ'লে গছৰ গুৰিত যদি সেই নিমৰ খলি হৈ দিয়ে এই বেমাৰৰ খুচৰাটো ৰোধ হ'ব তৃতীয় কথাটো হ'ল কি ইয়াত আনো এটা ট্ৰাইকোডাৰ্মা ভেৰিডি নামৰ জৈৱিক এটা বায় কণ্ট্ৰল আছে জৈৱিক উপায়েৰেও কণ্ট্ৰল কৰিব পাৰি ট্ৰাইকোডাৰ্মা ভেৰিডি 50 গ্ৰাম প্ৰতিজোপা গছত প্ৰতি বছৰে আমি ইয়াত ইউজ কৰিব পাৰোঁ এই ধৰণৰ যদি ব্যৱস্থাপনা কৰা হয় আৰু প্ৰতিজোপা গছৰ গুৰিটো যাতে ট্ৰেন্স কাটা থাকে ইয়াৰ নিচিনাকৈ লৌৰ খানা থাকে সেইটো কথা সদায় মনত ৰাখিব লাগিব যাতে মাটিৰ দ্বাৰা ই খুচৰি নাযায় সেইটো হ'ল আৰু এটা কথা দেখা গৈছে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ পৰা আমি দেখা পাইছোঁ যে যদি তামোলৰ বাৰীত এই ধৰণৰ বেমাৰ আক্ৰান্ত হৈছে আৰু যদি চেনি চম্পা কলৰ যদি গছ মাজে মাজে ৰুই দিয়া যায় তেতিয়া চেনি চম্পা কলে এই বেমাৰ খুচৰাত বাধা প্ৰদান কৰে বুলি প্ৰমাণিত হৈছে গতিকে কৃষকসকলক কওঁ যদি চেনি চম্পা গছৰ যদি কলৰ গছ যদি বাৰীখনত ৰুই দিয়ে মাজে মাজে ৰুই দিলে তেতিয়াহ'লে এই ভেঁকুৰে এই ফাংগাছটোৱে ইয়াৰ পৰা খুচৰাত সি বাধা প্ৰদান হ'ব আৰু গছজোপা তামোল বাৰীখন সুকলমে ৰক্ষাত পৰিব এতিয়া আহিলোঁ যে প্ৰতিজোপা সুস্থ গছত আমি কিমানকৈ সাৰ প্ৰয়োগ কৰিব লাগে কাৰণ বহুত ক্ষেত্ৰত দেখা যায় যে তামোলৰ বাৰীত কৃষকে সাৰ প্ৰয়োগৰ ন্যূনতম মাত্ৰাও তেওঁলোকে নকৰে গতিকে যাৰ ফলত তামোলৰ যিটো উৎপাদিত কাংক্ষিত ফল তেওঁলোকে আশা কৰিব লাগিছিল সেই বস্তুটো তেওঁলোকে নাপায় গতিকে এই ক্ষেত্ৰত এই সুবিধাতে কিছুমান কথা আমি ক'বও লাগিব যে পৰ্যাপ্ত পৰিমাণৰ গোবৰ লাগে যেনেকৈ 10 পৰা 12 কেজি মানৰ পৰা 15 কেজিলৈকে আমি পচন সাৰ আমি প্ৰতিজোপা গছৰ গুৰিত আমি দিব লাগে আৰু NPK যদি ইউৰিয়া SSP MOP আকাৰত যদি আমি কওঁ যদি কেমিকেল আপোনালোকে ব্যৱহাৰ কৰি যদি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছে তেতিয়াহ'লে ইউৰিয়া 225 গ্ৰাম আৰু SSP সিঙ্গল সুপাৰ ফসফেট যদি ব্যৱহাৰ কৰে 250 গ্ৰাম আৰু পটাছ MOP বজাৰত পাব MOP 275 গ্ৰাম প্ৰতিজোপা গছত প্ৰতি বছৰে যদি প্ৰয়োগ কৰা যায়
পচন সাৰৰ লগত মিহলাই দিয়া যায় তেতিয়াহ'লে গছজোপাই তাৰ বিয়াৰিং ক্ষমতা যিটো তাৰ বহন ক্ষমতা বৃদ্ধি পায় আৰু উৎপাদিত ফল পাব পাৰি এবিধ গেনোডাৰ্মা নামৰ ভেঁকুৰৰ দ্বাৰা তামোল নাৰিকলৰ শিপাত আক্ৰমণ কৰাৰ ফলত প্ৰথমে গছডালৰ তলৰ পুৰণা পুৰঠ পাতবোৰ হালধীয়া হৈ পৰে আৰু শুকাবলৈ ধৰে লাহে লাহে শিপাৰ পচা অংশ বাঢ়ি যায় আৰু ওপৰৰ বাকী পাতবোৰ শুকাবলৈ ধৰে আৰু হাউলি গছত ওলমি থাকে শেষত এটা বা দুটা থুৰি পাতহে থিয় হৈ থাকে আৰু যেতিয়া শিপাবোৰ সম্পূৰ্ণ পচি যাব তেতিয়া থুৰি পাতখিলাও পৰি যায় গছজোপাৰ গুৰিত ৰঙচুৱা ৰস ওলাবলৈ ধৰে আৰু কাঠফুলা গজে গেনোডাৰ্মা বেমাৰৰ পৰা ৰক্ষা পাবলৈ তামোল নাৰিকলৰ গুৰিত বাৰিষা পানী জমা হ'ব নিদিয়াৰ বাবে দুজোপা গছৰ মাজত নলা খান্দিব লাগে গছৰ গুৰিত সৰহ পৰিমাণে জৈৱিক সাৰৰ লগতে নিমৰ খলিহৈ 5 কিলোগ্ৰাম ব্যৱহাৰ কৰিলে সুফল পোৱা যায় দুজোপা তামোল গছৰ মাজত এজোপা চেনি চম্পা কল ৰোপণ কৰিব লাগে আক্ৰান্ত গছ প্ৰতিকাৰ কৰিব নোৱাৰিলে গছৰ মূঢ়াটোৰ সৈতে উভালি দূৰত পুতি বা পুৰি পেলাব লাগে তামোল গছত দেখা দিয়া পাত হালধীয়া পৰা বেমাৰৰ বিষয়ে বেছিমাৰী উন্নয়ন খণ্ডৰ বাবে নিযুক্ত খণ্ড প্ৰযুক্তি প্ৰবন্ধক BTM শ্ৰী নিতুল কলিতাই কি কয় শুনিছনা হওক আমি সাধাৰণতে দেখি থকা তামোল গছৰ তামোল বাৰীখনত যেতিয়া দেখা পোৱা যায় যে বিভিন্ন ধৰণৰ তামোলবোৰ আপোনাৰ এইটো সময়ত আপোনাৰ বাৰিষা যোৱাৰ পিছত যেতিয়া আপোনাৰ খৰালি মাহ আহে খৰালি মাহত দেখা যায় যে বহুত তামোল গছ বা বাৰিষাও দেখা যায় যে বহুত তামোল গছ আপোনাৰ তামোলৰ পাতবোৰ হালধীয়া পৰি যায় বা হালধীয়া পৰি তাৰ লগত কিছুমান ফুটফুটীয়া আপোনাৰ ভেঁকুৰজনিত ৰোগো দেখা যায় গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমাৰ তামোল গছ বা বহুত কৃষকে কৃষি বিভাগলৈ বা তেওঁলোকে মানে কি ফোন কৰি থাকে বা তেওঁলোকে অসুবিধাৰ সৃষ্টি হয় যে কিয় তামোলৰ গছখিনি তেওঁলোকে হঠাৎ কৰি হালধীয়া পৰি গৈছে আৰু তাৰ ক্ষেত্ৰতো কি হয় যে উৎপাদনৰ ক্ষেত্ৰতো যথেষ্ট আপোনাৰ হ্ৰাস হোৱা দেখা যায় গতিকে এই ক্ষেত্ৰত দেখা যায় যে কৃষকসকলে তেওঁলোকে গম নাপায় যে এই তামোলৰ গছবোৰ কেনেকৈ হালধীয়া পৰি যায় একচুৱেলি কি হয় যে বাৰিষা কালত যেতিয়া তামোল গছবোৰ তামোলৰ বাৰীখন বৰষুণৰ কাৰণে মানে কি আপোনাৰ ড্ৰেইনেজ ছিষ্টেমটো ভাল নহয় বৰষুণৰ কাৰণে তামোলৰ বাৰীখন যেতিয়া আপোনাৰ পানী জমা হৈ থাকে তেতিয়া কি হয় তামোলৰ গুৰি পানীখিনি আপোনাৰ মানে ৰৈ যায় আৰু তাৰ লগত মানে কি হয় আমি সাধাৰণতে তামোল গছখিনি বা তামোলৰ বাৰী বা পাণ তামোলৰ বাৰীখন যেতিয়া আমি পৰিচৰ্যা কৰোঁ তাত যদি ড্ৰেইনেজ ছিষ্টেমটো ভাল নহয় বা তামোলৰ বাৰীখন যদি দ হয় পানী ৰৈ থকা হয় বা ক্লে সইল যদি থাকে তেতিয়াহ'লে কি হয় আমাৰ পানীখিনি তাত জমি থাকে পাত জমি থাকে গতিকে পানীখিনি জমি থকাৰ ফলত কি অসুবিধাৰ সৃষ্টি হয় তাত বিভিন্ন ধৰণৰ পানীখিনি গুচি যোৱাৰ পিছত বিভিন্ন ধৰণৰ আপোনাৰ ভেঁকুৰজনিত বেমাৰ লগতে আপোনাৰ বেক্টেৰিয়াজনিত বেমাৰ আৰু লগতে মাইক্ৰোপ্লাজমা বা ফাইটোপ্লাজমা জাতীয় বেমাৰো আপোনাৰ লগা দেখা যায় এই যে তামোলৰ গছবোৰ আছে এই তামোলৰ গছবোৰ আপোনাৰ মানে কি এই যিখন বাৰীত আছোঁ এই বাৰীখনত আপোনাৰ যোৱা বাৰিষা ছিজনত পানীৰে মানে কি আৱৰি আছিল আৰু পানীৰে আৱৰি থকাৰ কাৰণে পানীটো যোৱাৰ পিছত এই গছবোৰ আপোনাৰ কি হৈছে যে বিভিন্ন ধৰণৰ ৰোগে দেখা দিছে আৰু এই ৰোগবোৰে আপোনাৰ কাৰণটো হৈছে যে বিভিন্ন ধৰণৰ ভেঁকুৰজনিত বেমাৰ বেক্টেৰিয়াজনিত বেমাৰ আৰু লগতে আপোনাৰ মাইক্ৰোপ্লাজমা বেমাৰো থাকে গতিকে তামোলৰ বাৰীখন প্ৰথম কথা যে কৃষকসকলে মেনেজমেণ্ট যদি কৰিব যোৱা যায় তামোলৰ বাৰীখন প্ৰথমতে তেওঁলোকে কি কৰিব লাগে যে ওখকৈ ল'ব লাগে আৰু ওখকৈ যেতিয়া ল'ব লাগে ওখকৈ লোৱাৰ কাৰণটো হৈছে যে বালিচহীয়া মাটি যদি ধুনীয়াকৈ যদি ওখকৈ ল'লেই তেতিয়াহ'লে তাত পানী জমা হ'ব নোৱাৰে প্ৰথম কথাটো হৈছে সেইটো পাত হালধীয়া পৰা বেমাৰটো মাইক্ৰোপ্লাজম নামৰ বেমাৰৰ বীজাণুৱে কৰা বুলি কোৱা হয় বেমাৰ আৰম্ভণিতে পাতৰ কাষবোৰ হালধীয়া পৰি জ্বলি যোৱা যেন হয় বেছিকৈ আক্ৰান্ত গছৰ তামোলবোৰ সৰি পৰে এই বেমাৰৰ নিবাৰণৰ বাবে তামোলবাৰী ওখ বাম ঠাইত পাতিব লাগে আৰু বাৰিষা অতিৰিক্ত পানী ওলাই যোৱাকৈ বাৰীৰ মাজত নলাৰ ব্যৱস্থা কৰিব লাগে এইখিনিতে তামোল গছত প্ৰয়োগ কৰিবলগীয়া সাৰৰ বিষয়ে খণ্ড প্ৰযুক্তি প্ৰবন্ধক BTM শ্ৰী নিতুল কলিতাই এনেদৰে কয়
কৃষকসকলে তামোলৰ বাৰীখন আপোনাৰ মানে ভালকৈ বা এনেকুৱা ধৰণৰ হালধীয়া বা পাতবোৰ নপৰিবৰ কাৰণে তেওঁলোকে কি কৰিব লাগে, যিটো তামোলত আমি সাৰ প্ৰয়োগ কৰোঁ তামোলৰ সাৰ প্ৰয়োগটো প্ৰতি বছৰত ধুনীয়াকৈ কৰিব লাগে। আৰু তামোলৰ সাৰখিনি আপোনাৰ হিচাপমতে যদি আমি ইউৰিয়া, ছিংগল ছুপাৰ ফছফেট আৰু পটাছ হিচাপে দিয়া যায়, তেতিয়া ইউৰিয়া যদি দিব লাগে প্ৰায় 220 পৰা 225 গ্ৰাম প্ৰতি গছজোপা তামোলত দিব লাগে। আৰু লগতে ছিংগল ছুপাৰ ফছফেট থাকিব 250 গ্ৰাম ছিংগল ছুপাৰ ফছফেট, আৰু পটাছৰ পৰিমাণটো হৈছে প্ৰায় 230 পৰা 250 গ্ৰামমান পটাছ দিলেই হয়। আৰু লগতে বৰক্সৰ পৰিমাণ দিব লাগে, বৰক্স আপোনাৰ 25 গ্ৰাম দিব লাগে। এতিয়া কথাটো হৈছে কি যে তামোলৰ বাৰীখনত আপোনালোকে কৃষকে কেতিয়া সাৰটো প্ৰয়োগ কৰিব? সাৰটো প্ৰয়োগ কৰিব প্ৰথম 2টা স্প্লিট ড'জত। এই যিখিনি মই সাৰ ক'লোঁ এই সাৰখিনি ক'লে 2টা স্প্লিট ড'জত দিব লাগে, 2টা ভাগ কৰিব লাগে। এটা হৈছে আপোনাৰ বহাগ জেঠ মাহৰ সময়ত দিব লাগে, আৰু 2 নম্বৰ সাৰটো প্ৰয়োগ কৰিব লাগে যেতিয়া আহিন কাতি মাহত আমাৰ এই সাৰটো প্ৰয়োগ কৰিব লাগে। আৰু এই 2টা স্প্লিট ড'জত লগত আমি যিখিনি আমি এই সাৰৰ কথা ক'লোঁ এই সাৰখিনি প্ৰায় 20 পৰা 25 কেজি গৰু গোবৰৰ লগত বা পচন সাৰৰ লগত দিলে এইখিনি মানে কি আপোনাৰ গছজোপাৰ স্বাস্থ্য ভালে থাকিব। আৰু বৰক্সৰ পৰিমাণটো যেতিয়া বঢ়াই দিব, যেতিয়া বৰক্সৰ পৰিমাণখিনি যেতিয়া বঢ়াই দিব 25 গ্ৰামকৈ বৰক্স দিব, তেতিয়া বেমাৰ আজাৰৰ যিখিনি আমাৰ মানে স্প্লিটিং আমাৰ তামোলবোৰ ফাটি যোৱা যায় বেমাৰ হয় বা তামোলবোৰ মানে সৰি পৰে, গতিকে সেইবোৰ আপোনাৰ দূৰ হ'ব। আৰু এই যে হালধীয়া বেমাৰৰ পৰা বেমাৰটো আছে, গতিকে বাৰীখন যেতিয়া ওখকৈ ৰাখিব পানী জমা হৈ নাথাকিব। আৰু তাৰ লগত এই খৰালি মাহত কি কৰিব লাগে, কৃষকসকলে তামোলৰ বাৰীখনত প্ৰায় 10-15 দিনৰ মূৰে মূৰে পানী দি থাকিব লাগে। পানী দি থাকিলে তামোলৰ বাৰীখন ধুনীয়াকৈ জীপাল হৈ থাকে। আৰু পাৰিলে কৃষকসকলে যদি এই তামোলৰ বাৰীখনত তেওঁলোকে মাহজাতীয় শস্য লগাই দিব পাৰে, মাহজাতীয় যদি তেওঁলোকে শস্য লগাই দিয়ে, তেতিয়া লগাই দিয়াৰ পিছত তামোলৰ বাৰীখন জীপাল হৈ থাকিব। আৰু তেওঁলোকে মালচিং, লাইভ মালচিং, আমি যিটো মানে কি বৰ্তমান আমাৰ প্ৰাকৃতিক খেতিৰ কনচেপ্ট ধাৰণা আহি আছে, প্ৰাকৃতিক খেতি ফেলাবলৈ গৈ আছে। যদিকে তামোলৰ বাৰীখন যদি আমাৰ কৃষকসকলে মাহজাতীয় শস্য নতুবা তেওঁলোকে যদি মাহজাতীয় শস্য কৰিবৰ কাৰণে ইচ্ছাও নকৰে, তেতিয়া আমাৰ কথা হৈছে যে চাপৰ ধুনীয়া আমাৰ আদা আছে, নহৰু আছে, বা তাৰ লগত আপোনাৰ মানে কি হালধি আছে। গতিকে তামোলৰ বাৰীত মানে কি তেওঁলোকে শাৰীৰ মাজত আদা, হালধি বা নহৰু তেওঁলোকে লগাই দিব পাৰে। গতিকে আদা, হালধি, নহৰু এইখিনি গছ যদি তেওঁলোকে লগাই দিয়ে, এফালে তেওঁলোকে আপোনাৰ ইণ্টাৰক্ৰপিং হিচাপে তেওঁলোকে এটা উৎপাদন পাব। আৰু লগতে যিখিনি আমাৰ মানে কি পানীৰ ব্যৱস্থা, অৰ্থাৎ খৰালি মাহত এই মাহখিনিত আমাৰ পানীৰ পৰিমাণটো যিটোকে কমি আহে, গতিকে কমি যোৱাৰ কাৰণে আমাৰ কি হয়, জীপালটো কমি যায় আৰু ফাংগাছ, ভেঁকুৰজনিত বেমাৰ বা বেক্টেৰিয়াজনিত বেমাৰ বা মাইক্ৰ'প্লাজমাৰ বেমাৰবোৰ আপোনাৰ আক্ৰমণ কৰিবলৈ সুবিধা পাই যায়। আৰু লগতে এই সাৰখিনি মানে কি ধুনীয়াকৈ প্ৰয়োগ কৰাৰ লগতে যিবোৰ গছত এনেকুৱা ধৰণৰ সাৰ অলপ মানে বেমাৰটো বেছিকৈ লাগি গৈছে, তাত ছিংগল ছুপাৰ ফছফেটৰ পৰিমাণটো অলপ বঢ়াই দিব লাগে। আৰু পাৰিলে আপোনাৰ প্ৰতিজোপা গছত অকণমান চূণৰ পৰিমাণটো অকণমান দি দিব লাগে, প্ৰায় 2-3 জোপা গছৰ মূৰে মূৰে 1 কেজি বা তাৰ ওপৰত অকণমান চূণ দিলেও মানে কি হয় আৰু বেমাৰ আজাৰটো কমি আহে। আৰু কাউপি জাতীয় আমাৰ যিটো মই মাহজাতীয় শস্যৰ কথা কৈছোঁ, এই মাহজাতীয় শস্যখিনিও যদি মানে কি মাজে মাজে লগাই দিয়ে, তেতিয়াও বেমাৰ আজাৰটো কমি আহে। আৰু লগতে পানী, আটাইতকৈ ডাঙৰ কথা হৈছে পানী আৰু লাইভ মালচিং, মই যিটো ক'লোঁ লাইভ মালচিং। আৰু যদি লাইভ মালচিং কৰিবও নোৱাৰে, তেতিয়াহ'লে আমাৰ ধানৰ যিটো খেৰৰ যিটো মানে মালচিং, অৰ্থাৎ আমাৰ আচ্ছাদন দিয়া হয় যে, সেইখিনি কৰিলে কি হয় মাটিডৰা জীপাল হৈ থাকে আৰু এই বেমাৰটোৰ পৰা, হালধীয়া বেমাৰটোৰ পৰা পৰিত্ৰাণ পাব পৰা যায়। কৃষকসকলে তামোল, নাৰিকল খেতি কৰাৰ দৰে প্ৰণালীবদ্ধভাৱে উন্নত জাতৰ মধুৰিআমৰ খেতি কৰিও লাভৱান হ'ব পাৰে। মধুৰিআমৰ পুষ্টিগুণ যথেষ্ট বেছি, ভিটামিন চি আৰু পেকটিন থাকে। ইয়াৰ উপৰিও মধুৰিআমত চেনিজাতীয় পদাৰ্থ, কেলছিয়াম আৰু ফছফৰাছ খনিজ লৱণ থাকে। মধুৰিআমৰ খেতিৰ বাবে মাটিডোখৰ ৰ'দ ঘাই, ওখ, বালিচহীয়া মাটিকে আদি কৰি পলসুৱা মাটিলৈকে উপযোগী। পলসুৱা মাটি হ'লে বাৰিষা অতিৰিক্ত পানী ওলাই যাব পৰাকৈ নলা বনাব লাগে। দৰং জিলাৰ 2 নং বৰঝাৰ গাঁৱৰ শ্ৰী জ্ঞানেন্দ্ৰ মণ্ডলে মধুৰিআমৰ খেতি প্ৰায় 6 কঠা মাটিত কৰিছে। মধুৰিআমৰ খেতিৰ বিষয়ত প্ৰগতিশীল কৃষক জ্ঞানেন্দ্ৰ মণ্ডল আৰু তেখেতৰ পুত্ৰ মিণ্টু মণ্ডলে বিভিন্ন প্ৰশ্নৰ উত্তৰ দি কি কয় শুনোচোন আহক। উৎপাদনটো ভালেই, মানে উৎপাদনটো আমি মানে গছডাল যিটো মেছেজ কৰা ঢালটো বেণ্ড কৰি দিয়াটো মই এই চিষ্টেমত কৰি আছিলোঁ, প্ৰত্যেক বছৰে এই চিষ্টেমত কৰি আছিলোঁ। এই বছৰ মোৰ কি হ'ল, মই ইউটিউবত চাই পেলাই অলপ ডালটো কাটিং কৰি দিলোঁ। মানে এনেকৈ বেণ্ড কৰাৰ পিছত মাজেদি ৰাস্তাটো নোহোৱা হ'ল, মোৰ গছডাল ডাঙৰ হৈ গ'ল। পিছত মই ডালটো কাটিং কৰি দিলোঁ, তো ফলটো এতিয়া বৰ্তমান সেইকাৰণে নাই, তো ফলটো আহি আছে, হ'ব প্ৰডাকশ্যনটো ভালেই, বেয়া নহয়। এইটো কি জাত ক'লে আপুনি? এইটোৰ খাজা বুলি কয়। সেই জাতটো আপোনাৰ গোটেইখিনি একেই জাত নে বেলেগ বেলেগ জাত? একেই।
আপোনাৰ ধৰি লওক এই যে বজাৰটো কেনেকুৱা পাইছিলে বজাৰ আমি নাপাওঁ ইয়াত এইটোৱে সমস্যা মই বজাৰততো মাল নলওঁৱে ইয়াৰ পৰা বেপাৰী লৈ যায় আৰু আমাৰ লোকেল বজাৰত মানে মধুৰিআম নাখায় এই টাউন বন্দৰতহে খায় চহৰত বেপাৰীয়ে 30 টকা 25 টকা এনেকৈ দিয়ে তাৰমানে আপোনাৰ এনেই মিঠা কম আছে মিঠা ঠিকেই আছে আপুনি কিবা এনেই বেপাৰীৰ লগত ঠিক কৰিছে নেকি মানে হেৰি গুৱাহাটী মংগলদৈ এনেকৈ নাই এনে ঠিক বাহিৰত মই ঠিক কৰা নাই আচ্ছা আপুনি ধৰি লওক কেনেকৈ খেতিটো আপুনি কেনেকৈ পৰিচৰ্যা কৰি আছে পৰিচৰ্যা মানে এনে সাৰ চাৰ দিব লাগে দিওঁ আৰু আপুনি কিমান দূৰত্বত লগাইছে দূৰত্বটো মই এইটো মেছেজ কৰাৰ কাৰণে অলপ আঁতৰত লগাইছোঁ মানে 12 হাতমান হ'ব 12 মান মানে 18 ফুটমান হ'ব মানে এইটো মেছেজ কৰিলে বহুত ঠাই লাগে তাৰ সেইকাৰণে মই অলপ পাতৰকৈ লগাইছোঁ এতিয়া মই আকৌ এটা আনিছোঁ পুলি সেইটো হ'ল গোল্ডেন 8 বুলি কয় সেইটো হাইব্ৰিড সেইটো অলপ ঘনকৈ লগাব 6 ফুট আঁতৰত লগাব লাগিব এইটো মানে ডালটো কাটিং কৰিব লাগিব আচ্ছা আমাৰ যে ডাঙৰ মানে জাত ওলাইছে ধৰি লওক এতিয়া গুৱাহাটী বজাৰতো পোৱা যায় তেনেকুৱা ধৰণৰ আপুনি আনিছে নেকি নাই আমাৰ সেই যিটো গোল্ডেন 8টো সেইটো আপোনাৰ আধা কেজি মান 400 গ্ৰামমান হ'ব এটাত 1 কেজি 800 গ্ৰামটো নহয় এইটো আপুনি নতুনকৈ মধুৰিআমৰ বাগান কৰিম 1 বিঘা মাটি কৰিম এই ক্ষেত্ৰত আপুনি কিবা প্ৰাকৃতিক কৃষিৰ কথা চিন্তা কৰিছে নেকি প্ৰাকৃতিক কৃষিটো অলপ চিন্তা কৰি আছো আমাৰ এই আত্মাৰ পৰা মানে আমাৰ কুলদে ছাৰে মানে অলপ ট্ৰেইনিং দি আছে মাজে মাজে আহি থাকে ওই জীৱ অমৃতটো বনাব দিছে মই বনাইছোঁ সি মানে প্ৰাকৃতিক হিচাপত মানে কৰিব দিছে মানে খেতিটো আৰু কৰিম বুলি ভাবি আছোঁ মধুৰিআমটো তেনেকৈ কৰিম প্ৰাকৃতিক হিচাপতো কৰিম মধুৰিআমৰ খেতিৰ লগতে নেমুৰ সিডলেছ অৰ্থাৎ গুটি নোহোৱা জাতৰ খেতিও কৰিছে অতি সোৱাদযুক্ত নেমুৰ বজাৰত চাহিদা নোপোৱাৰ কথা প্ৰগতিশীল কৃষক জ্ঞানেন্দ্ৰ মণ্ডলে এনেদৰে কয় সিডলেছ নেমু এটা আছে মানে তেওঁ 160টা জোপামান গছ আছে কিন্তু নেমুটো মানে বহুত পকিলে এই বছৰ বাৰিষাত বহুত পকি পৰি গ'ল তাৰমানে এইটো আৰু বেপাৰী নলয়ে তাৰ বস্তুটো চাইজটো দীঘল হোৱা নাই মানে চাইজটো ভাল নহয় তো খোৱাত কিন্তু ভাল নেমুটো বহুত পৰি গ'ল মোৰ চব পৰি গ'ল বিক্ৰী নহ'ল আপুনি এইটো দেখা গৈছে প্ৰাকৃতিক কৃষি নিচিনা একো যত্ন নকৰাকৈ দেখোন ধুনীয়া হয় যত্ন নকৰাও হয় বস্তু বহুত ফল হয় এইটো সিডলেছ বুলি কয় বহুত ফল হয় কিন্তু বিক্ৰী নহয় এইটো বিক্ৰী মানে কিয় দেখাৰ চাইজৰ কাৰণে মাত্ৰ দেখা চাইজ খোৱাটো ঠিকেই আছে আপুনি যিবিলাক মানে ওচৰৰ মানুহবিলাক আপুনি ফ্ৰীকৈ খুৱাইছে নে খাইছে ওচৰৰ খায় বৰ্তমান প্ৰাকৃতিক কৃষিৰ সময় প্ৰাকৃতিক কৃষিত জীৱামৃত আৰু ঘন জীৱামৃতৰ অপৰিহাৰ্য আশা কৰা হৈছে কৃষকসকলে নিজৰ বাৰীখনত বাৰিষাৰ পানী জমা হ'বলৈ নিদিয়াৰ ব্যৱস্থা কৰি ফলমূলৰ গছৰ বেমাৰ আজাৰ ৰোধ কৰিব পাৰিব কিয়নো পানী জমা হোৱাৰ ফলতে গছত বহুতো বেমাৰ হোৱা দেখা যায় কৃষকসকলে প্ৰাকৃতিক কৃষি পদ্ধতিত মধুৰিআমৰ লগতে আন শস্যৰ খেতি কৰি লাভৱান হ'ব পাৰিব किसान भाइयों गांठ बांध लो बात बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत को जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ